নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছিলে নহয় জানো? মোৰো ভাল। আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহাগ বিহুৰ শুভেচ্ছা যাচিলোঁ। আৰু আজি এনেকুৱা লুকছ মানে গম পাইছেই চাগে, আজি বিহু বুলি আমাৰ প্ৰি বিহু চেলিব্ৰেশ্যন হৈছিলে তো হস্পিটেলত। তো তাৰে কাৰণে আমি আজি এনেকৈ আহিছোঁ। আৰু আতুলক দেখিছেনে ইমান ধুনীয়াকৈ, সকলোৱে বহুত ধুনীয়া লাগিছে, চবে ইমান ধুনীয়াকৈ আহিছে, হয়নে বাৰু? আপোনালোকে যোনে যোনে মোৰ ভিডিঅ' চাই বা ভাল পায় কমেণ্ট কৰিবচোন আমাক কেনেকুৱা লাগিছে। আৰু ৰাতুলক মানে দেখিছেনে ইমান ধুনীয়া লগা হৈছে, আৰু ল'ৰাবোৰ এনেকৈ পিন্ধিলে ভালো লাগে দিয়কচোন। দেন তাৰপিছত আমাৰ মানে চেলিব্ৰেশ্যন ষ্টাৰ্ট হৈ গ'ল। আৰু চেলিব্ৰেশ্যন হোৱাৰ আগতে মানে আমাৰ যিখিনি খেল হৈ গৈছিলে তো তেওঁলোকক মানে পাৰ্টিচিপেটখিনিক প্ৰাইজ দিয়া গৈ আছিলে। এয়া আমাৰ ক্ৰিকেট টীম আছিলে ডক্টৰ্ছখিনিৰ। তাৰপিছত আহিল আমাৰ জুবিনদাৰ গানেৰে মানে আমাৰ সভাটো মানে ষ্টাৰ্ট কৰিছে। আৰু জুবিনদাৰ গান কোনটো আছিল আপোনালোকেতো জানেই, মায়াবিনী ছং। সেই গানেদি আমাৰ মানে গীতটো আমাৰ মানে যোনটো সভা হয়, সভাটো আমাৰ ষ্টাৰ্ট কৰিছে। আৰু আমি চবেই অলপ মানে ফূৰ্তি কৰিলোঁ, ভালেই লাগিছে বাৰু দিয়কচোন। এনেকৈ হস্পিটেলত হ'লে ভালেই লাগে, কিন্তু এটাই বেয়া লাগে কাৰণ আমি তেনেকৈ টাইম নাপাওঁ একচুৱেলি, তো সেইকাৰণে। তাৰপিছত আমাৰ গীতটো ষ্টাৰ্ট হৈছিলে, আৰু গীতটো হৈছিলে মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি। এই গীতটিৰ পৰা মানে আমাৰ সভাটো ষ্টাৰ্ট হৈছিলে। তাৰপিছত সকলোবোৰ মানে ডান্স আৰু কিবা কিবি হৈ আছিলে ইয়াতে। তাৰপিছত ময়ো তেওঁলোকৰ লগত অলপমান গীতটো পৰিৱেশন কৰিলোঁ। আৰু ৰাতুল আৰু মোক পূৰা লাগিছেনে একে, দেখিছেনে? তাৰ আৰু মোৰ মানে কাপোৰ মিলি গৈছে। তাৰপিছত আমাৰ এই ল'ৰাকেইটাই মানে ইহঁতেও প্ৰাইজ পাইছে, সিহঁতে ক্ৰিকেটত প্ৰাইজ পাইছে, তো সিহঁতেও মানে বাহিৰত আহি এনেই আৰু ডান্স কৰি আছে। আৰু আমি বাহিৰত আছোঁ মানে আমাৰ যাবই হ'ল, কাৰণ যিহেতু আমাৰ ষ্টাফো সেনেকৈ নিমিলে। দেন তাৰপিছত বড়ো ডান্স কৰিলে, আৰু ভালে ডান্স কৰিছে, ভাল লাগিছিলে মোৰ চাই কেনে। দেন আকৌ মানে বহুত এনেকৈ চ'ল' ডান্সো হৈছে। তাৰপিছত গানো গাইছে, আপোনাৰ জুবিনদাৰে গান গাইছে। আৰু জুবিনদা সদায় আমাৰ মাজত থাকিব আৰু আছেই, কাৰণ তেওঁ মানে আমাৰ মাজৰ পৰা যাব নোৱাৰেই। তাৰপিছত আহিল আমাৰ বিহু ডান্স কৰিলে তাই। আৰু বিহু ডান্সটো মই চাই কেনে মানে মই ভাবিলোঁ আৰু এতিয়া যাওঁ, যিহেতু মোৰ ডিউটিও শেষ হৈছিলে। আৰু মানে মন নাযায় আজিকালি জানেনে, মানে ডিউটি শেষ কৰি তাৰপিছত এনেকৈ ৰখি থাকিবলৈ ভাল নলগা হৈছে আজিকালি। দেন তাৰপিছত মই কি কৰিলোঁ, মানে চালোঁ অলপ, চাই কেনে আহিলোঁ। আৰু আমাক মানে পিঠাও খোৱালে। তো আমাৰ তিৱাৰী দা একদম ৰখি আছে। তাৰপিছত আমি ওলাই যাওঁতে আমাক ক'লে আৰু পিঠা খাই যাবি তহঁতে। তো আমাৰ হস্পিটেলতে মানে এইখিনি আয়োজন কৰিছিলে পিঠা, আৰু ভাল লাগিছে খাই বাৰু। তাৰপিছত মই পিঠা খাই কেনে ওলাই আহিলোঁ। আৰু ওলাই আহি মানে ৰাস্তাত মানে গৈ আছোঁ, আজি ভাবিছোঁ মেখেলা চাদৰ পিন্ধিয়ে যাম আৰু যিহেতু। দেন তাৰপিছত ঘৰত আহি ভণ্টিয়ে ক'লে তোক ভাল লাগিছে, তো এনেকৈ এটা আৰু ফটো উঠিয়া। তো আজিলৈ মই এইখিনিতে সমাপ্ত কৰিলোঁ, বাই।